নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল JI মাইণ্ড অফ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে আহি থকা কম্পাৰ্টমেণ্টেল এক্সাম 2026ৰ অসমীয়া বিষয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা টপিক লৈ আলোচনা কৰিম। দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বৰগীত নামৰ কবিতাটিৰ পৰা 99% কমন হোৱাকৈ আজি কিছু প্ৰশ্ন আগবঢ়াম। আৰু আজিৰ এই প্ৰশ্নকেইটা তোমালোকে মনোযোগেৰে পঢ়িলে নিশ্চিতভাৱে 3 মাৰ্কছৰ পৰা 4 মাৰ্কছ পাবলৈ সক্ষম হ'বা। আহা আজিৰ আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ। আজিৰ প্ৰশ্ন নম্বৰ 1 আছে, বৰগীত কাক বোলে? উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বিৰচিত গীতসমূহক বৰগীত বুলি কোৱা হয়। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা গীতসমূহকে বৰগীত বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 2 আছে, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? আমি জানো শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। প্ৰশ্ন নম্বৰ 3 আছে, মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা কিছুমান ঠাইৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব বাৰাদি, গণককুছি, সুন্দৰদিয়া, বেলাডাংগা আদি। এই ঠাইসমূহত মাধৱদেৱে কি কৰিছিল? ধৰ্ম প্ৰচাৰ কৰিছিল। প্ৰশ্ন নম্বৰ 4 আছে, মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম কি? অৰ্থাৎ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম লিখা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখনৰ নাম হ'ল নামঘোষা। প্ৰশ্ন নম্বৰ 5 আছে, নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? নামঘোষাত 1000টা ঘোষা থকা বাবে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। অৰ্থাৎ নামঘোষাত 1000টা ঘোষা আছে আৰু সেইকাৰণে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 6 আছে, মৌপাশ মানে কি? আমি জানো অৰ্থাৎ পাঠত পাইছোঁ যে মৌপাশ মানে হ'ল মায়েৰ বন্ধন। প্ৰশ্ন নম্বৰ 7 আছে, মাধৱদেৱে ৰচনা কৰা জুমৰা কেইখনৰ নাম লিখা। মাধৱদেৱে ৰচনা কৰা জুমৰা কেইখনৰ নাম হ'ল চুৰদৰা, পিম্পৰা গুচোৱা, বমি লেটোৱা, বুজন বিহাৰ। প্ৰশ্ন নম্বৰ 8 আছে, বৰগীতৰ ভাষাসমূহ কি ভাষা? বৰগীতৰ ভাষাসমূহ হ'ল ব্ৰজাৱলী ভাষা। প্ৰশ্ন নম্বৰ 9 আছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? হৰিক অনুৰোধ কৰিছে। প্ৰশ্ন নম্বৰ 10 আছে, অৰ্থাৎ আজিৰ ভিডিঅ'টিৰ অন্তিমটো প্ৰশ্ন হ'ল বৰগীতটি কি ৰাগত বন্ধা আছে? বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অসমীয়া বিষয়ৰ বাবে তোমালোকৰ কোনটো লেচনৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা।